আমি যেতিয়াই ভগৱান ৰামৰ আমি মূৰ্তি দেখোঁ বা ফটো দেখোঁ, তাত আমি প্ৰায় দেখোঁ আমাৰ সীতা মা, লক্ষ্মণ বাবা আৰু হনুমানক দেখোঁ, হয়নে? কিন্তু কুৱেশ্যন এৰাইজ হৈছে যে আজি যে প্ৰাণ প্ৰতিষ্ঠা হ'ল ভগৱান ৰামৰ, অকল ভগৱান ৰামৰ কিয়? মূৰ্তি আমি অকল ভগৱান ৰামৰহে দেখি আছোঁ, বাকী সীতা মা, লক্ষ্মণ বাবা আৰু হনুমান ভগৱান ক'ত? তো য়েছ, অযোধ্যা হৈছে ভগৱান ৰামৰ জন্মভূমি, হয়নে? আৰু তেখেতৰ সেইকাৰণে আজি সৰুকালৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে। সেইকাৰণে কোৱা হৈছে ৰাম লাল্লা, মানে গৰ্ভগৃহত, তেখেতৰ গৰ্ভগৃহত তেখেতৰ সৰুকালৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে, সৰুকালৰ ৰূপক প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছে। তো যেতিয়া যিহেতু সৰুকালৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছে, তো তেতিয়া আমাৰ সীতামা বা হনুমান বাবাক আমি তাতে দেখা পোৱা নাই। আৰু এইটো আমাৰ মান্যতা যে ভগৱান ৰাম য'ত থাকে তাত